Hello students, welcome to the class. আজি আমাৰ টপিক আছে NCERT Mathematics or class 11th chapter number 1 chapter টো হৈছে sets ঠিক আছে এতিয়া sets chapter ৰ introduction আছে exercise 1.4 ইয়াৰ আগতে আমি 1.1 1.2 1.3 গুটে এক্সাৰসাইজ বিলাক আমি কমপ্লিট কৰিলো যি সকল ষ্টুডেন্টে হেখিনি চোৱা নাই সো তাত ইউটিউবত সার্চ কৰিবা অধীৰ ম্যাথছ ক্লাস বুলি তাতে তোমালোকে পাই যাবা ঠিক আছে এতিয়া আমি আজি ডিসকাস কৰিম এক্সারসাইজ 1.4 ৰ ইন্ট্ৰোডাকশন মানে হৈছে তোমাৰ 1.4 ত কি আছে তাৰ মানে টপিক কি কোন বিলাক আছে হেখিনি আমি আজি আলোচনা কৰিম এতিয়া আজি আমি আলোচনা কৰাৰ মেইন টপিক হ'ব ভেন ডায়াগ্রাম এটা আছে ভেন ডায়াগ্রাম ঠিক আছে তাৰ পিছত আমি পঢ়িম অপাৰেশন অফ সেট অপাৰেশন অফ সেটস মানে সংহতিৰ কিছুমান প্ৰক্ৰিয়া কি আছে অপাৰেশন অফ সেটস এই অপাৰেশন অফ সেটছত থাকিব ইউনিয়ন তাৰ পিছত থাকিব ইন্টাৰসেকশন ইউনিয়ন ইন্টাৰসেকশন তাৰ পিছত থাকিব ডিফাৰেন্স খুব ইজি কনসেপ্টটো ভালকে বুজি পালে একেবাৰে ইজি হয় ঠিক আছে এতিয়া ইউনিয়নত আমি পঢ়িম ইয়াৰ ডেফিনেশনটো থাকিবই ডেফিনেশনৰ লগতে ইউনিয়নৰ সাম প্ৰপাৰ্টিজ সাম properties of union some properties of intersection তাৰ পিছত আমি পঢ়িম ডিফাৰেন্স ঠিক আছে ফাৰ্স্ট আমি ভেন ডায়াগ্ৰামটো আমি আলোচনা কৰিম ভেন ডায়াগ্ৰামটো বহুত ইম্পৰ্টেন্ট হয় বিশেষকৈ সেটছৰ ক্ষেত্ৰত সো স্টাৰ্ট কৰিছো সকলোৱে ভিডিও স্কিপ নকৰাকে ভালদৰে চাবা কনসেপ্টটো ভালকে যদি বুজি পোৱা যায় এতিয়াৰ পৰাই তোমালোকে পিছলৈ অসুবিধা নহব ক্লাস 12 ত গৈ পেলাই অসুবিধা নহব ঠিক আছে ফাৰ্স্ট আমি চাইছো ভেন ডায়াগ্ৰাম ভেন ডায়াগ্ৰাম মানে হৈছে ভেন বুলি কওতে ইয়াত এজন তৰ্কশাস্ত্ৰ বুলি কোৱা হয় জন ভেন নামৰ এজন আছিল তেও কি কৰিলে সেটস ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে সেটস বিলাক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে কিছুমান ডায়াগ্ৰাম দিলে সেই ডায়াগ্ৰামক তেওঁৰ নামত ভেন ডায়াগ্ৰাম বুলি জনা যায় এই ডায়াগ্ৰামত বেসিক্যালি থাকিব এটা ৰেক্টেঙ্গল থাকে আৰু কি থাকে সাৰ্কেল ক্লোজ কার্ভ মানে বা সার্কেল থাকে রেক্টেঙ্গলটোৱে বুজায় ইউনিভার্সাল সেট বুজাবৰ কাৰণে আমি ৰেক্টেঙ্গল ইউজ কৰো আৰু ইউনিভার্সাল সেটৰ ভিতৰত যিবিলাক সাবসেট থাকে সেই সাবসেট বিলাক আমি সার্কেল দি পেলাই তাক ৰিপ্ৰেজেন্ট কৰো হ'ব সো ইয়াৰ মানে কি ডাইৰেক্ট ডেফিনিশন বুলি একো নাই কিন্তু মই যদি ডায়াগ্ৰাম এটা এক্সাম্পল লম এক্সাম্পল লৈ পেলাই মই ডায়াগ্ৰামটো ড্ৰ কৰি দেখুম তোমালোকে ধুনিয়াকে বুজি পাবা সাপোজ মই ললো এটা ইউনিভার্সাল সেট ললো ইউনিভার্সাল সেটত সাপোজ 1 2 3 ডট 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 10 লৈকে এলিমেন্টস আছে হ'ব আৰু ইয়াত ইউনিভার্সাল সেট এ মানে ইউৰ সাবসেট হয় সাপোজ ইয়াত আছে 2 4 6 8 10 আকৌ বি আর সাবসেট হয় সাপোজ 4 6 এনেকে আছে এতিয়া এই সেটটোক আমি ভেন ডায়াগ্ৰাম দি পেলাই কি কৰিব লাগে ৰিপ্ৰেজেন্ট কৰিব লাগে এতিয়া ভেন ডায়াগ্ৰামত কি থাকে বুলি কৈছো ৰেক্টেঙ্গল থাকিব সাৰ্কেল থাকিব ৰেক্টেঙ্গলটোৱে কি বুজায় ইউনিভার্সাল সেট বুজাব প্ৰথম আমি ৰেক্টেঙ্গল এটা ড্ৰ কৰিম যেটো বুজাব ইউনিভার্সাল সেট আৰু ৰেক্টেঙ্গুলাৰ ভিতৰত সাৰ্কেল থাকিব সাৰ্কেল বিলাকে কি বুজাব সাবসেট কাৰ হ'ব সেই ইউনিভার্সাল সেট যেটো হ'ব তাৰে সাবসেট এটা ইয়াত মই 1 2 3 10 লৈকে এলিমেন্টস ললো ইয়াত ইউনিভার্সাল সেট এইটোক আমি ললো বেলেগ কোৱেশ্যনত বেলেগ হ'ব পাৰে হ'ব এতিয়া মই যদি ইয়াত ড্ৰ কৰো এটা মই ইয়াত ৰেক্টেঙ্গল এটা ড্ৰ কৰি দিলো এটো হৈছে ইউ টো সদায় কি কৰা হয় ৰেক্টেঙ্গুলাৰ টপ ৰাইট সাইডে লিখে ওকে ৰেক্টেঙ্গুলাৰ টপ উপৰ ফালে ৰাইট সাইডে লিখা হয় ইউটো এটো হৈছে আমাৰ ৰেক্টেঙ্গল এই ৰেক্টেঙ্গলত কি আছে গুটে 1 2 3 পৰা 10 লৈকে 1 পৰা 10 লৈকে গুটে এলিমেন্টস বিলাক আছে এতিয়া ইয়াত এ এটা সাবসেট আছে হয়নে সেই সাবসেটক মই কিহেৰে বুজাম এটা সাৰ্কেল দি পেলাই এটো হৈছে এ এটো কি হয় এ এতিয়া তাৰ ভিতৰত এ সাবসেট আছে সাবসেটটো কাৰ হয় ইউৰ সাবসেট সো ইউৰ ভিতৰত মই এ ড্ৰ কৰি দিলু
ডেট মিন্স যিবিলাক এলিমেণ্টছ এত আছে গোটেই এলিমেণ্টছবিলাক ইউটো আছে ডেট মিন্স এ ইজ এ সাবসেট অফ ইউ এতিয়া ইয়াত যদি চাওঁ b ইকুৱেল 4 6 আছে এতিয়া 4 6 টু 4 a টো আছে মানে b টো আকৌ কাৰ সাবসেট হয় a ৰ সাবসেট হয় গতিকে b টো মই ইয়াত ড্ৰ কৰি দিলো ডেট মিন্স ইয়াত কি বুজাইছে যে b থকা 4 আৰু 6 এলিমেণ্টছ দুটা a টো আছে এতিয়া মই এলিমেণ্টছ বিলাক লিখি দিম b ত কি আছে 4 6 আছে 4,6 লিখি দিলো এতিয়া 4 6 এলিমেণ্টছ টো b ত আছে a টো আছে আৰু u টো আছে হয়নে এতিয়া a ত কি আছে 4 6 আছে 4 6 টো লিখিলুৱে 2 8 10 কি আছে 2 আছে 8 আছে 10 আছে লিখি দিলো এতিয়া 2 4 6 8 10 গুছি গল বাকিখিনি কি থাকিলে 1 থাকিলে 3 থাকিলে 5 থাকিলে 7 থাকিলে 9 থাকিলে এনেকৈ লিখি দিলো এতিয়া মই এইখিনি a আৰু b ৰ বাহিৰত কিয় লিখিলো কাৰণ 1 3 5 7 9 এই এলিমেন্ট বিলাক a বা b ত নাই a বা b ৰ বাহিৰত আছে মানে u ত আছে কিন্তু a বা b ত নাই সেই কাৰণে মই a বা b ৰ ভিতৰত লিখা নাই ইয়াত এতিয়া আমি যদি ভালকে চাও এই ডায়াগ্ৰামটো চোৱাৰ লগে লগে আমি ইয়াত গম পাই যাও যে u টো ইউনিভাৰ্সাল সেট হয় u ৰ এটা সাবসেট হয় a যিবিলাক এলিমেন্টছ a ত আছে প্ৰতিটো এলিমেন্টছ আকৌ u টো আছে আকৌ a ৰ এটা সাবসেট হয় b যিবিলাক এলিমেন্টছ b ত আছে সেই প্ৰতিটো এলিমেন্টছ a ত আছে b টো a ৰ সাবসেট হোৱাৰ লগে b টো আকৌ u ৰ সাবসেট কাৰণ b ত থকা এলিমেন্টছ দুটা u টো আছে সো এনেকৈ আমি কি কৰিব পাৰো ডায়াগ্ৰাম ড্ৰ কৰিব পাৰো আৰু এই ডায়াগ্ৰাম বিলাকক কোৱা হয় ভেন ডায়াগ্ৰাম এই ডায়াগ্ৰাম বিলাকক কি বুলি কোৱা হয় ভেন ডায়াগ্ৰাম এতিয়া আমি যেতিয়া অপাৰেশন অফ সেটস পঢ়িম তাত আমি প্ৰতিটো অপাৰেশনৰ কাৰণে যেনেকৈ আমি ইন্টাৰসেকশন পাম ইউনিয়ন পাম ডিফাৰেন্স পাম প্ৰতিটো সেটছৰ কাৰণে আমি একটা ভেন ডায়াগ্ৰাম ড্ৰ কৰি দেখুৱাম তেতিয়া প্ৰতিটো ডায়াগ্ৰাম যেতিয়া তোমালোকে চাই থাকিবা লাহে লাহে কনসেপ্টটো কি হ'ব ক্লিয়াৰ হৈ থাকিব হ'ব এতিয়া বেসিক্যালি ভেন ডায়াগ্ৰামটো ইয়াকে কোৱা হয় য'ত এটা ৰেক্টেঙ্গল থাকিব ৰেক্টেঙ্গলটো এটা ইউনিভাৰ্সাল সেট ৰিপ্ৰেজেন্ট কৰিব আৰু ৰেক্টেঙ্গলটোৰ ভিতৰত কিছুমান সাৰ্কেল থাকে যিবিলাক সাৰ্কেল সেই ইউনিভাৰ্সাল সেটটোৰ কি হয় সাবসেট হ'ব ওকে ক্লিয়াৰ এটোই হৈছিল আমাৰ ভেন ডায়াগ্ৰাম নেক্সট আমি চাম অপাৰেশন অফ সেট ইউনিয়ন অফ সেট ইউনিয়নক সদায় ক্যাপিটাল ইউ ৰে বুজোৱা হয় ক্যাপিটাল ইউ উপৰ ফালে দিলে মানে উপৰ ফালে এনেকৈ যদি দিয়া হয় ক্যাপিটাল ইউ হ'ব এতিয়া মই এক্সাম্পল লৈ পেলাই যদি মই ডেফিনেশনটো দিও বেছি ধুনিয়াকে মনত থাকিব তোমালোকৰ মই সাপোজ এটা সেট ললো a ইকুৱেল 1 2 3 4 আৰু b ইকুৱেল সাপোজ 2 3 7 9 আছে ঠিক আছে a equal 1 2 3 4 b equal 2 3 7 9 আছে এতিয়া আমি যদি ফাইন্ড কৰো a ইউনিয়ন b ইয়াক কি বুলি পঢ়া হয় a ইউনিয়ন b ইয়াক শর্ট ফর্মত এনেকে a ইউনিয়ন b বুলি লিখে a b ইউনিয়ন b কি হ'ব a ইউনিয়ন b এটা নতুন সেট হ'ব যেটো সেটত a আৰু b ৰ প্ৰতিটো এলিমেন্টছে থাকিব মই আকৌ এবাৰ কৈছো a আৰু b দুটা যদি সেট হয় a ইউনিয়ন b এটা নতুন সেট হ'ব য'ত a আৰু b ৰ প্ৰতিটো এলিমেন্টছ ইয়াত থাকিব লাগিব হ'ব প্ৰতিটো এলিমেন্টছ বুলি কোৱাৰ লগে কেতিয়াবা কি হ'ব a আৰু b ত কমন এলিমেন্ট কিছুমান থাকিব গতিকে কমন এলিমেন্টছ বিলাক আকৌ আমি ইয়াত দুবাৰকে লিখিব নালাগে এবাৰকেহে লিখিব লাগে আনকমন বিলাকো আহিব প্লাস কমন বিলাকো আহিব এতিয়া যদি মই a ইউনিয়ন b লিখিব বিচাৰো তেনেহলে মই কি লিখিম মই কি কলো যে a আৰু b ৰ প্ৰতিটো এলিমেন্ট a ইউনিয়ন b ত থাকিব এতিয়া a আৰু b ত কি এলিমেন্টছ আছে a ত আছে 1 2 3 4 লিখি দিলো এতিয়া b ত আছে 2 3 2 3 অলৰেডি লিখা হল গতিকে 2 3 লিখিব নালাগে কি আছে 7 9 এটো হৈছে a ইউনিয়ন b that means এতিয়া আমি যদি চাও 1 2 3 4 1 2 3 4 এর এলিমেন্টস 2 3 7 9 2 3 7 9 এটা হৈছে b এলিমেন্টস that means a union b is a set which consists all the elements of a and all the elements of b okay clear so ইয়াত আমি ডেফিনেশন তো কি লিখিব পাৰো if a
and B any two sets, then A union B is a set which consist all the elements of A and all the elements of B. A union B if A and B any two sets, then A union B is a set which consists all the elements of A and all the elements of B. And common elements, খুব important point, common elements are taken only once. Common elements are taken only once. Common element বিলাক আকৌ আমি দুবাৰকে লিখিব নালাগে, এবাৰকে লিখিবলৈ হ'ল। যদি আনকমন থাকে, দুয়োটাতে বোলে আনকমন সেট আনকমন এলিমেন্টস আছে। সাপোজ ইয়াত মই লৈ ললো A B C হল, A B C আছে, তেনেহলে ইয়াত কি আহিব 1 2 3 4 A B C. That means A union B কি হ'ব, নতুন এটা সেট হ'ব যত A আৰু B ৰ প্ৰতিটো এলিমেন্টছে ইয়াত থাকিব। ঠিক আছে, খুব ইম্পৰ্টেন্ট অপাৰেশন হয়। এইবিলাক আমি কি কৰিব লাগিব নেক্সট ক্লাস 12 যেতিয়া আমি ফাংশন চ্যাপ্টাৰটো পঢ়িম, ফাংশন চ্যাপ্টাৰত A ইউনিয়ন B ইন্টাৰসেকশন এইবিলাকৰ কনসেপ্ট বিলাক তাত বহুতখিনি ব্যৱহাৰ হয়। সো তাতটো কৈ নিদিয়া A ইউনিয়ন B হয় কি হয়, আমকটো কি হয়, গতিকে ইয়াৰ পৰা যদি পঢ়ি যোৱা হয় তেনেহলে তাত গৈ পেলাই বহুতখিনি সুবিধা হ'ব। ওকে, so it was our A union B which consists all the elements of A and all the elements of B, and common elements are taken only once. Okay, next ami yat some operation of union. Union of sets, some properties. Yat ami some properties pohim, kar property pohim, union or ami property pohim. First ase A union B equals to B union A, মানে দুটা সেট যদি লও আমি A আৰু B, এতে A আৰু B ৰ ইউনিয়ন ফাইন্ড কৰা, B আৰু A ৰ ইউনিয়ন ফাইন্ড কৰা একে কথা। দ্যাট মিন্স তাত কি থাকিব, A আৰু B ৰ গুটে এলিমেন্টস বিলাকে থাকিব। সো ইয়াত কি হ'ব, A ইউনিয়ন B ইকুৱেল B ইউনিয়ন A, এটো কোৱা হয় কমিউটেটিভ ল। কমিউটেটিভ ল ইয়াত মই এক্সাম্পল লৈ পেলাই দেখাম। এটা সাপোজ A ত আছে 1 2, B ত আছে A B, এতিয়া A ইউনিয়ন B 1 2 A B হয় না, all the elements of A and all the elements of B. এতিয়া B ইউনিয়ন A যদি ফাইন্ড কৰো, ইয়াতো কি আহিব A B 1 2, অৰ্ডাৰটো মেটাৰ নকৰে, সেট এটাত অৰ্ডাৰটো মেটাৰ নকৰে। ইয়াত 1 2 লিখিব পাৰা, মই B ৰ খিনি প্ৰথমত লিখি দিলো, A ৰ খিনি পিছত লিখিলো, ইয়াত A ৰ খিনি প্ৰথমত লিখিলো, B ৰ খিনি পিছত লিখিলো, কিন্তু দুয়োটা সেট কি হয় একে হয়, কাৰণ এলিমেন্টস বিলাক কি আছে ইয়াত সেম আছে। সেইকাৰণে A ইউনিয়ন B ইকুৱেল B ইউনিয়ন A ইয়াত হ'ব। সো এটো কোৱা হয় কমিউটেটিভ ল। নেক্সট আছে এসোসিয়েটিভ ল। এসোসিয়েটিভ লত কি হ'ব, তিনটা সেট যদি থাকে, ইয়াত আমি ফার্স্ট A ইউনিয়ন B ফাইন্ড কৰি পেলাই তাৰ লগত যদি C ইউনিয়ন ফাইন্ড কৰো, ইয়াৰ যেটো সেট পাম B ইউনিয়ন C ফাইন্ড কৰি পেলাই যেটো A ইউনিয়ন ফাইন্ড কৰিম, দুইটা সেট কি হ'ব একে হ'ব। সো ইয়াত একে হ'ব, মই এটো দেখুৱাও। সাপোজ C ইকুৱেল ইয়াত আছে A B C D আছে, C ইকুৱেল কি আছে C D আছে। এতিয়া সাপোজ এটো A ইউনিয়ন B ফাইন্ড কৰিলো, এতিয়া আমি ফাইন্ড কৰিম A ইউনিয়ন B ইয়াৰ লগত ইউনিয়ন C, তো কি আহিব A ইউনিয়ন B 1 2 A B তো আহিবই, 1 2 A B আৰু C D আহি যাব। এইখিনি দেখি পোৱা গৈছে না ক্যামেৰাত? ইয়াত 1 2 A B C D আহিব। এতিয়া সাপোজ আমি ইয়াত ফাইন্ড কৰিলো, এইটো আমি ফাইন্ড কৰিলো A ইউনিয়ন B ইউনিয়ন C, A ইউনিয়ন B ফাইন্ড কৰি ইয়াৰ লগত ইউনিয়ন C ফাইন্ড কৰিলো, 1 2 A B C D পালো, গোটে এলিমেন্টস বিলাক লিখিলো। এতিয়া যদি মই ফাইন্ড কৰো B ইউনিয়ন C যদি ফাইন্ড কৰো কি আহিব A B C D আহিব, A B C D। আকৌ ইয়াৰ লগত যদি মই ফাইন্ড কৰো B ইউনিয়ন C
বি ইউনিয়ন চি ইয়াৰ লগত ফাইন কৰিলোঁ ইউনিয়ন এ ইউনিয়নৰ লগত ফাইন কৰিলোঁ তেনেহ'লে কি পাম এৰ কিটা কি আছে 1 2 আছে এ বি চি ডি বি ইউনিয়ন চিত আছে এ বি চি ডি সো 1 2 এ বি চি ডি 1 2 এ বি চি ডি এইটো দুটা কি পালোঁ ইকুৱেল পালোঁ মানে কি প্ৰথম দুটাৰ ইউনিয়ন ফাইন কৰি লাষ্টৰ ফাইন কৰা সেকেন্ড আৰু থাৰ্ডৰ ফাইন কৰি ফাৰ্ষ্টৰ ফাইন কৰা একে হ'ব এটো কোৱা হয় এছ'চিয়েটিভ ল নেক্সট আছে আইডেন্টিটি ল মানে কি হ'ব এ ইউনিয়ন ফাই ইকুৱেল এ মানে ফাইটো কি হয় নাল সেট মানে কি তাত কোনো এলিমেন্টস নাই যদি এলিমেন্টস না থাকে তাৰ লগত যিকোনো সেটৰ ইউনিয়নটো কি হ'ব সেই সেটটোৱে আহিব ইয়াত এ ৰ লগত যদি ফাই ইউনিয়ন কৰো তেনেহলে ফাই আহিব বি ৰ লগত ফাই ইউনিয়ন কৰিলে বি আহিব এইখিনি মনত ৰাখিবা এটো কোৱা হয় আইডেন্টিটি ল এ ইউনিয়ন এ ইকুৱেল কি হ'ব এ এটা এ যদি 1 2 থাকে এ ৰ লগত নিজকে যদি ইউনিয়ন কৰো কি হ'ব 1 2 আহিব ইয়াত 1 1 2 2 নাহে কাৰণ এটা এ বুলে আছে এ ইউনিয়ন এ যদি লিখো কি আহিব 1 2 মানে এ টু 1 2 আছে এ টু 1 2 আছে একেটা আহিব সো এ ইউনিয়ন এ ইকুৱেল কি হয় এ এটো কোৱা হয় আইডেম্পটেন্ট ল নেক্সট আছে ইউনিভাৰ্সাল সেটৰ লগত যদি কোনো সেট ইউনিয়ন কৰা হয় তেনেহলে ইউনিভাৰ্সাল সেটটো আহিব এটো কোৱা হয় ল অফ ইউনিভাৰ্সাল সেট এইখিনি কি হ'ব প্ৰায় এইখিনি মনত থাকে একে হয় কিন্তু এইটো অলপ ইম্পৰ্টেন্ট হয় আইডেন্টিটি ল কেতিয়াবা বোর্ড এক্সাম বিলাকত হদি দিয়ে ফাইৰ লগত কোনো সেটৰ যদি মানে কি কয় ইউনিয়ন কৰা হয় হোৱাট ইজ এ ইউনিয়ন ফাই হয় না সো কনফিউজন হৈ যাবাৰে ফাইৰ লগত ইউনিয়ন কৰিলে কি হ'ব সো ফাইৰ লগত যিকোনো সেট যদি ইউনিয়ন কৰা হয় সেই সেটটো হি নিজে আহিব নেক্সট আছে ইউনিভাৰ্সাল সেটৰ লগত যিকোনো সেটৰ ইউনিয়ন কৰিলে সেই ইউনিভাৰ্সাল সেটটো আহিব ঠিক আছে এইকেইটা মনত ৰাখিবা আৰু নিজৰ লগত নিজৰ ইউনিয়ন হলে নিজে আহিব হেতু নিজৰ সেটে হ'ব মানে কি এৰ লগত এ ইউনিয়ন কৰিলে এ আহিব ঠিক আছে এইখিনি আছিল আমাৰ some properties of union so আমি ইউনিয়ন মানে কি পালো যে দুটা সেটৰ ইউনিয়ন মানে হৈছে এটা নতুন সেট আমি পাম which consist all the elements of a and all the elements of b মানে a আৰু b দুটা সেটৰ এলিমেন্টস বিলাক আহিব a আৰু b বুলি নহয় তাত বলে c আৰু d দুটা সেট আছে সেই c আৰু d ৰ গুটে এলিমেন্টস বিলাক আহিব ওকে নেক্সট আমি চাম ইন্টাৰসেকশন অফ সেট ইন্টাৰসেকশন টু বুজোৱা হয় উল্টা u ইউনিয়ন টু কি আছিল এনেকুৱা আছিল ইন্টাৰসেকশন টু এনেকৈ হ'ব উল্টা হৈ যাব হ'ব সো ইয়াত আকৌ মই এক্সাম্পল ললে প্ৰথম বুজি পলে ভাল হয় সাপোজ 1 2 3 আহিলে ইয়াত আহিলে b ইকুৱেল সাপোজ আহিলে 2 3 5 7 এটা মই যদি ইউনিয়ন ফাইন কৰো সৰি ইন্টাৰসেকশন ফাইন কৰো a ইন্টাৰসেকশন b যদি ফাইন কৰো যদি মই ইয়াত a ইন্টাৰসেকশন b ফাইন কৰো তেনে হলে ইয়াত কি হ'ব a আৰু b ৰ অনলি কমন এলিমেন্ট বিলাকে আহিব ঠিক আছে কমন মানে কি হ'ব যিকেটা এলিমেন্ট a ত আছে যিকেটা এলিমেন্ট b ত আছে এতে কি আছে চাও ইয়াত 1 আছে কিন্তু ইয়াত 1 নাই 1 নাহে ইয়াত 2 আছে ইয়াতো 2 আছে 2 আহিব ইয়াত 3 আছে ইয়াত 3 আছে 3 আহিব বাকি ইয়াতো নাই ইয়াত 5 আছে ইয়াত নাই 5 নাহে ইয়াত 7 আছে ইয়াত নাই 7 নাহে গতিকে a ইন্টাৰসেকশন কি আহিব 2 3 গতিকে এক্সাম্পলটোৰ পৰা সাগে বুজি পালা কি ক'ব বিচৰা হৈছে যে a ইন্টাৰসেকশন b এটা নতুন সেট হ'ব যেটো সেটত অনলি কমন এলিমেন্টস বিলাকে আহিব a আৰু b ৰ কমন এলিমেন্টস বিলাকে আহিব ইয়াত আমি কি লিখিব পাৰো intersection of set A and B is a set which consist only common elements of A and B which consist only common elements of A and B আৰু এটা এক্সাম্পল লও সাপোজ A ইকুৱেল আছে A B C D B ইকুৱেল আছে A B F G H এনেকৈ আছে তেনেহলে A ইন্টাৰসেকশন B কি হ'ব কমন এলিমেন্টস বিলাক ইয়াত A আছে
ইয়াত এ আছে এ আহি গ'ল ইয়াত বি আছে ইয়াত বি আছে বি আহি গ'ল ইয়াত সি আছে ইয়াত নাই ইয়াত ডি আছে ইয়াত নাই ইয়াত এফ আছে ইয়াত নাই জি আছে ইয়াত নাই এইচ আছে ইয়াত নাই এ আৰু বি সো ইন্টারসেকশনত সদায় মনত ৰাখিবা কমন এলিমেন্টস ইউনিয়নত মনত ৰাখিবা গোটেইকেইটা মিক্স আপ হৈ যাব কমন এলিমেন্টস বিলাক এবাৰ আহিব গোটেইকেইটা মিক্স আপ হ'ব ইন্টারসেকশনত মনত ৰাখিবা অনলি কমন এলিমেন্টস সদায় কমন বিলাকে আহিব কমন টু both a and b a b বুলি ল'ব পাৰা c d যিকোনো দুটা সেট লোৱা যদি তিহতৰ দুটাৰ ইন্টারসেকশন ফাইন্ড কৰিব দিয়ে চাবা যে কমন এলিমেন্টস বিলাক কি আছে যিকেইটা এলিমেন্টস দুটা সেটত আছে সেইকেইটা এলিমেন্টসে হ'ব আমাৰ ইন্টারসেকশন ওকে সো এইখিনি আমি পাইছো ইন্টারসেকশন অফ সেট এতিয়া আমি ইউনিয়নৰ নিচিনা ইয়াৰো কিছুমান প্ৰপাৰ্টিজ আছে এইবিলাক আমি চাম নেক্সট প্ৰপাৰ্টিজ অফ ইন্টারসেকশন প্ৰপাৰ্টিজ বিলাক পঢ়াৰ আগতে আৰু এটা ইম্পৰ্টেন্ট বস্তু থাকি গ'ল ডিসজয়েন্ট সেট মানে কি হয় কেতিয়াবা a and b টু ডিসজয়েন্ট সেট বুলি দি দিব কিবা প্ৰবলেম সলভ কৰোতে ডিসজয়েন্ট সেট বুলি দি দিব এতিয়া ডিসজয়েন্ট মানে যদি আমি নাজানো কি হয় হেতু আমাৰ কি হ'ব প্ৰবলেম হ'ব এতিয়া ডিসজয়েন্ট সেট মানে কি হ'ব সাপোজ a আৰু b দুটা সেট আছে a আৰু b দুটা সেট আছে এতিয়া a আৰু b যদি a ইন্টারসেকশন b যদি phi হয় a ইন্টারসেকশন b মানে phi বুলি কোৱাৰ লগে লগে ইয়াৰ মিনিংটো কি বুজাইছে phi মানে যত কোনো এলিমেন্টস নাই দ্যাট মিন্স a আৰু b ত কোনো কমন এলিমেন্টস নাই তেতিয়া a আৰু b কি বুলি কোৱা হ'ব ডিসজয়েন্ট সেট if a intersection b is equals to phi then a and b are called disjoint set মানে দুটা সেটত যদি কোনো কমন এলিমেন্টস না থাকে সেই সেট দুটাক আমি কি বুলি কম ডিসজয়েন্ট সেট বুলি কম ক্লিয়াৰ এটো মনত ৰাখিবা কেতিয়াবা পৰীক্ষাত কুৱেশ্যনত দি দিয়ে কেতিয়াবা শৰ্ট ফৰ্ম মানে কুৱেশ্যন কেতিয়াবা দি দিয়ে হোৱাট ইজ ডিসজয়েন্ট সেট বুলি হ'ব এখিনি মানে কি হয় কনসেপ্টটো বুজি পাব লাগিব অকল পৰীক্ষা বুলিয়ে নহয় বস্তুবিলাকৰ মিনিং কি তাৰ কনসেপ্টটো কি সেইখিনি আমি যদি বুজি পাও নেক্সট ক্লাস 12 ত কি হ'ব বহুতখিনি আমাৰ সহায় হ'ব এতিয়া ইন্টারসেকশনত পাইছো কমিউটেটিভ ল একে পাইছিলো a ইন্টারসেকশন b আৰু b ইন্টারসেকশন a কি হ'ব সদায় একে হ'ব ইয়াত মই দেখাব পাৰো ইয়াত দেখাই দিও সাপোজ a ইকুৱেল 1 2 3 আছে b ইকুৱেল আছে 1 2 4 এতিয়া a ইন্টারসেকশন b যদি ফাইন্ড কৰো a ইন্টারসেকশন b মানে কি হয় a আৰু b ৰ কমন এলিমেন্ট 1, 2 আহিব 1 2 1 2 আৰু b ইন্টারসেকশন a মানে কি হয় একে কথা a আৰু b ৰ কমন এলিমেন্ট ইয়াতো কি আহিব 1 2 1 2 হ'ব এইটো কোৱা হ'ব কমিউটেটিভ ল নেক্সট আছে এসোসিয়েটিভ ল সো a ইন্টারসেকশন b কৰি পেলাই c ইন্টারসেকশন কৰা আৰু b আৰু c ৰ ইন্টারসেকশন কৰি a ইন্টারসেকশন কৰা দুইটাই কি হ'ব একে হ'ব এটো কোৱা হয় এসোসিয়েটিভ ল এটো ইয়াত প্ৰুভ কৰি চাব পাৰা এটো মই দেখাই দিলো এটো নিজে তোমালোকে কৰি চাবা নেক্সট আছে ল অফ phi ইন্টারসেকশন a কি হ'ব phi হ'ব ইম্পৰ্টেন্ট হয় যিকোনো সেটৰ লগত যেতিয়া phi কি ইন্টারসেকশন কৰা হয় সদায় তাৰ ৰিজাল্টটো কি আহিব phi আহিব মানে phi ৰ লগতটো কোনো এলিমেন্টছ নাই তেনেহলে তাত কমন এলিমেন্টছ থাকিব জানো কমন এলিমেন্টছ একো নাথাকে গতিকে তাত কি আহি যাব phi আহিব ইউনিয়নত যেটো সেট থাকে সেই সেটটো নিজে আহে কিন্তু ইন্টারসেকশনত phi টো আহে এটো দুটাৰ মাজত মানে সিমিলাৰিটি মিলাই পেলাই ৰাখিবা নেক্সট আছে ল অফ ইউনিভাৰ্সাল সেটৰ লগত a সেট যদি মানে ইন্টারসেকশন হয় তেনেহলে ইয়াত কি আহিব a আহিব মানে কি হয় a u টো গুটে ইউনিভার্সাল সেট মানে a ত থকা প্ৰতিটো এলিমেন্টছে u ত আছে কিন্তু u ত থকা প্ৰতিটো এলিমেন্টছ a ত নাই হয় না গতিকে u ৰ লগত যদি a ক আমি ইউনিভার্সাল কৰো মানে সৰি ইন্টারসেকশন কৰো তেনেহলে তাত ৰিজাল্টটো কি পাম আমি a পাম আৰু a ইন্টারসেকশন a নিজৰ লগত নিজৰ ইন্টারসেকশন সদায় নিজে a আহিব আৰু এটো কোৱা হয় ডিস্ট্ৰিবিউটিভ ল ইন্টারসেকশন ওভাৰ ইউনিয়ন ইন্টারসেকশনে ইউনিয়নক কি কৰিছে ডিস্ট্রিবিউট কৰিছে ভগাই দিছে a ইন্টারসেকশন b ইউনিয়ন c ক আমি a ইন্টারসেকশন b ইউনিয়ন a ইন্টারসেকশন c বুলি লিখিব পাৰো যেনেকৈ ধৰিলোৱা a * b + c ক আমি a * b + b * c বুলি লিখো সৰি a * c বুলি লিখো ঠিক তেনেদৰে a ইন্টারসেকশন b ইউনিয়ন c = a ইন্টারসেকশন b ইউনিয়ন a ইন্টারসেকশন c বুলি লিখা হয় ইয়া কয় ডিস্ট্রিবিউটিভ ল ইন্টারসেকশন ওভাৰ ইউনিয়ন হ'ব একেটা আছিলে এখিনি মনত ৰাখিবা আমি কেতিয়াবা কোৱেশ্চনত আমাক কিছুমান সেট দি দিব সেট দি পেলাই এইবিলাকক কি কৰিব দিব আমাক প্ৰুফ কৰিবলৈ দিব শো কৰিবলৈ দিয়ে সো তো জাস্ট আমি
ইণ্টাৰসেকশ্যন আৰু ইউনিয়ন ফাইন কৰিলে হ'ল, বেলেগ একো নাই। আমি ইয়াত এক্সাম্পল ল'ম, কুৱেশ্যন লৈ পেলাই আমি প্ৰেক্টিছ কৰিম, তেতিয়া নিজে নিজে আইডিয়া আহিব। ঠিক আছে, খালি ইয়াত দুটামান মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। ফাইৰ লগত কোনো ছেটৰ যদি ইণ্টাৰসেকশ্যন কৰা হয় নিজে ফাই আহে, আৰু ইউনিয়ন কৰিলে সেই ছেটটো আহিব। ইউৰ লগত ইণ্টাৰসেকশ্যনত এ আহিব, ইউৰ লগত ইউনিয়নত এৰ লগত ইউ আহিব। ঠিক আছে, এইখিনি মনত ৰাখিবা। অ'কে, এতিয়া আমি যে পঢ়িলোঁ ইউনিয়ন আৰু ইণ্টাৰসেকশ্যন, হয়নে? ইউনিয়ন আৰু ইণ্টাৰসেকশ্যনক যদি আমি ভেন ডায়েগ্ৰামত দেখুৱাওঁ কি হ'ব? আমি ভেন ডায়েগ্ৰামৰ লগত অলপ এইখিনি বুজিব লাগিব। সাপোজ ইয়াত এ আৰু বি দুটা সেট আছে, 1 2 3 4, বি আছে সাপোজ 2 3 5 7 এনেকৈ আছে। এতিয়া মই যদি ফাইন কৰোঁ, আমি ফাইন কৰোঁ এ ইউনিয়ন বি, কি লাগে আমাক? এ ইউনিয়ন বি আমাক ভেন ডায়েগ্ৰামত দেখুৱাব দিছে। তেনেহ'লে এইটো কি হ'ব? ইউ হ'ব, ইউনিভাৰ্চেল সেট, হয়নে? ইউনিভাৰ্চেল সেট হ'ব। এতিয়া মই ইয়াত ড্ৰ কৰিলোঁ এ সেট, আৰু ইয়াত ড্ৰ কৰিলোঁ মই বি সেট। এইটো কমন পাৰ্টটোত কি হ'ব? কমন পাৰ্টটোত ইয়াত চোৱা 2 আছে 3 আছে, 2 আছে 3 আছে, ইয়াত 2 3, মানে 2 3 টো এটো আছে, বিটো আছে, বাকী 1 4 আছে, 1 4, বাকী কি আছে 5 7 আছে। এতিয়া ইয়াত যদি মই প্লেনটো দেখুৱাওঁ, মানে কোনখিনি ঠাই এ ইউনিয়ন বি হ'ব? এ ইউনিয়ন বি মানে এই গোটেইকেইটা হ'ব, এই গোটেইকেইটা এ ইউনিয়ন বি হ'ব, মানে দুয়োটা সাৰ্কেল মিক্স আপ হৈ যাব। এ ইউনিয়ন বিত কি কি আহিব? এ ইউনিয়ন বিত কি কি এলিমেণ্ট আহিব? 1 আহিব, 2 আহিব, 3 আহিব, 4 আহিব, 5 আহিব, 7 আহিব, মানে 1 2 3 4, 1 2 3 4 এল এলিমেণ্ট, 2 3 5 7, 2 3 5 7 বিৰ এলিমেণ্ট, গোটেইকেইটা কি কৰিছোঁ? একেলগত কৰি দিছোঁ। এই পাৰ্টটো কোৱা হ'ব এ ইউনিয়ন বি। ঠিক আছে, এতিয়া যদি আমি ইণ্টাৰসেকশ্যন চাওঁ, যদি চাওঁ, এইটো হৈছে ইউনিভাৰ্চেল সেট এ ইণ্টাৰসেকশ্যন বি, তেনেহ'লে কি আহিব? এইটো এটা সেট, এইটো এটা সেট, এইটো এ, এইটো বি। এতিয়া এইটোৰ কমন এলিমেণ্টবিলাক কি আছে? 2 3, এইটো 1 4, এইটো 5 7। এতিয়া কমন এলিমেণ্ট কি কি আছে? এই পাৰ্টটো হ'ব, এই পাৰ্টটো আমাৰ এ ইণ্টাৰসেকশ্যন বি হ'ব, এ ইণ্টাৰসেকশ্যন বি, দিছ পাৰ্ট। ইয়াত কি কি এলিমেণ্ট আছে? 2 3 কমন এলিমেণ্টবিলাক আহিব। ঠিক আছে, আৰু ইয়াতে আহিব গোটেই মিক্স আপ, এ আৰু বিৰ গোটেই এলিমেণ্টবিলাক আহিব, আৰু কমন এলিমেণ্টবিলাক এবাৰ আহিব। ইয়াত ইণ্টাৰসেকশ্যনত অকল কমন এলিমেণ্টবিলাকে আহিব। এনেকৈ আমি ভেন ডায়েগ্ৰামৰ যোগেদিও ইণ্টাৰসেকশ্যন আৰু ইউনিয়ন দেখুৱাব পাৰোঁ। ক্লিয়াৰ? নেক্সট আমি চাম, লাষ্ট আমাৰ আছে আজি টপিকটো আছে ডিফাৰেঞ্চ অফ টু সেট। এতিয়া ডিফাৰেঞ্চ অফ টু সেটছত আমি চাম। ফাৰ্ষ্ট আমি ইয়াতো এক্সাম্পল লওঁ। সাপোজ 1 2 3 4 ল'লোঁ, বি ইকুৱেল আছে 3 4 5 7 এনেকৈ আছে। ঠিক আছে, এতিয়া যদি মই এ আৰু বিৰ ডিফাৰেঞ্চ ফাইন কৰোঁ, কি ফাইন কৰিম? এ আৰু বিৰ ডিফাৰেঞ্চ, মানে এ মাইনাছ বি। ইয়াত এ মাইনাছ বি আৰু বি মাইনাছ এ দুইটা আকৌ বেলেগ বেলেগ হ'ব। এ মাইনাছ বিত কি কি আহিব? অল দ্য এলিমেণ্টছ হুইচ ইজ বিলংছ টু অনলি এ। কি বুলি ক'লোঁ মই? অনলি এ। কোনকেইটা এলিমেণ্টছ আহিব? যিকেইটা এলিমেণ্টছ কেৱল এতহে আছে, বিত নাই। এতিয়া যদি আমি চাওঁ, ইয়াত 1 2 8 আছে, কিন্তু 1 2 বিত নাই, চ' 1 আহিলে। 2 8 আছে, বিত নাই, 2 আহিলে। 3 8 আছে, কিন্তু বিটো আছে, গতিকে 3টো নাহে, 3টো ইয়াত নাহিব। 4 8 আছে, কিন্তু বিটো আছে, 4ও নাহিব। A minus B is a set which consists the elements which is belongs to only A, not B. Clear? A minus B is a set
A minus B is a set which consists the elements which is belongs to only A not B মানে কেৱল A থকা এলিমেন্ট বিলাকহে আহিব B থকা বিলাক নাহে আকৌ এইখিনি B ত আছিল সেই কাৰণে নাহিলে আকৌ যদি মই B minus A ফাইন্ড কৰো ইয়াৰ মিনিংটো আকৌ উল্টা হৈ যাব B minus A is a set which consists the elements only B ক'ত থাকিব লাগিব কেৱল B ত থাকিব লাগিব B minus A কেৱল B ত থাকিব লাগিব A minus B কেৱল A ত থাকিব লাগিব এই মিনিংটো মনত ৰাখিবা কিছুমানে A minus B B minus A একে লিখি দিয়ে এটো একে নহয় A minus B এটা সেট হ'ব যেটো সেটত কোনবিলাক এলিমেন্টস থাকিব যিবিলাক কেৱল A ত থাকে B ত নাথাকে আৰু B minus A সেইবিলাক এলিমেন্টস আহিব যোনবিলাক কেৱল B ত থাকে A ত নাথাকে এটা B ত থকা বিলাক কি আছে এটা মই যদি চাও 3 ইয়াত 3 আছে ইয়াত নাই এটো নাহে 4 8 আছে নাহে 5 8 নাই সো 5 আহিব 7 ইয়াত আছে ইয়াত নাই সো 7 আহি যাব হল সো এটা আমি কি লিখিম ডেফিনিশনটো কি লিখিব পাৰো difference of two sets A and B is a set which consists the elements which is belongs to only A not belongs to B difference of two sets A and B difference of two sets A and B that means A minus B ঠিক আছে আমি ইয়াত কি ফাইন্ড কৰিছো A minus B ফাইন্ড কৰিছো মানে A minus B ৰ ক্ষেত্ৰত লিখিলো সেই কাৰণে মই ইয়াত দি দিলো which is belongs to the elements only which is consist the elements which is belongs to only A not B কেৱল A থকা এলিমেন্টস বিলাকে আহিব B ত নাহে এটা যদি মই B minus A কৈ দিও B minus A বুলি কোৱাৰ লগে লগে যিবিলাক এলিমেন্টস কেৱল B ত আছে A ত নাই ঠিক আছে এইখিনি আমি চালো এতিয়া ইয়াৰ ভেন ডায়াগ্ৰামটো কেনেকুৱা হ'ব ইয়াৰ ভেন ডায়াগ্ৰামটো কেনেকৈ হ'ব আমি চাও এইটো ধৰিলো আমাৰ ইউনিভাৰ্সাল সেট আছে ইয়াত আছে A ইয়াত আছে B এতিয়া ইয়াত কোনটো ৰিজন হ'ব ৰিজন কোনটো হ'ব এতিয়া চাও এইটো যদি B হয় আমি যদি A minus B ফাইন্ড কৰো A minus B কি ফাইন্ড কৰিছো A minus B তেনেহলে A minus B ত কি আহিব only A এৰ এলিমেন্টস বিলাকে আহিব কেৱল যিবিলাক A ত আছে সেইখিনি আহিব B ত থকা বিলাক নাহে সো এই পাৰ্টটো যদি চাও এই পাৰ্টটো B ত আছে B টো আছে তো এই পাৰ্টটো নাহে তো এই ৰিজনটো আহিব এইটো ৰিজনটো হৈছে A minus B আমি যদি চাও এইটো ৰিজনটো হ'ব B minus A আমি এনেকৈ ভেন ডায়াগ্ৰামত খুব ধুনিয়াকৈ ইন্টাৰসেকশন ইউনিয়ন ডিফাৰেন্স এবিলাক আমি কি কৰিব পাৰো চাব পাৰো দেখুৱাব পাৰো যিকোনো সেটৰ ঠিক আছে এইখিনি আছিল ডিফাৰেন্স সো আজিৰ ক্লাছটোত আমি ইন্ট্ৰোডাকশন চালো এক্সাৰসাইজ 1.4 ৰ নেক্সট ক্লাছত আমি 1.4 ৰ কোৱেশ্চন বিলাক ধুনিয়াকৈ সলভ কৰিম খুব ধুনিয়া এক্সপ্লেনেশনৰ সহায়ত সলভ কৰা হ'ব ক্লাছবোৰ ৰেগুলাৰকৈ তোমালোকে চাই থাকিবা সো আজিৰ ক্লাছটোত আমি চালো ফাৰ্স্ট ভেন ডায়াগ্ৰাম চালো ভেন ডায়াগ্ৰাম মানে কি আছিল য'ত ৰেক্টেঙ্গল থাকে ইউনিভাৰ্সাল সেট তাৰ পিছত তাত কিছুমান সাৰ্কেল বা ক্লোজ কাৰ্ভ ব্যৱহাৰ কৰা হয় ইউনিভাৰ্সাল সেটৰ সাবসেট হিচাপে ঠিক আছে নেক্সট আমি চালো অপাৰেশনস অফ সেটত কি চালো আমি ইউনিয়ন চালো ইন্টাৰসেকশন চালো আৰু চালো ডিফাৰেন্স হয়নে ইউনিয়ন মানে কি আছিল যিকোনো দুটা সেটৰ ইউনিয়ন মানে কি হ'ব তাত দুটা সেটৰ এলিমেন্টস বিলাক আহিব আৰু কমন এলিমেন্টস বিলাক এবাৰহে আহিব ঠিক আছে তাত আমি কিছুমান প্ৰপাৰ্টিজ পালো কমিউটেটিভ প্ৰপাৰ্টি এছ'চিয়েটিভ আইডেন্টিটি প্ৰপাৰ্টি আইডেম্পটেন্ট প্ৰপাৰ্টি সেইখিনি চাবা ভালকে তাৰ পিছত আমি চালো ইন্টাৰসেকশন অফ টু সেট ইন্টাৰসেকশন বুলি কোৱাৰ লগে লগে কি আহিব A আৰু B দুটা যদি সেট থাকে ইহঁতৰ ইন্টাৰসেকশন মানে A আৰু B ৰ কমন এলিমেন্টস বিলাক আহিব ঠিক আছে যি কেটা এলিমেন্টস A আৰু B দুইটাতে থাকে কমন বিলাক আহিব হ'ব আৰু ইন্টাৰসেকশনৰ লগত আমি আৰু এটা সেট পালো ডিজয়েন্ট সেট
ডিসজয়েন্ট সেট মানে কি হ'ব যেতিয়া দুটা সেটৰ কোনো কমন এলিমেন্টস নাথাকে two sets are called disjoint sets which does not have any common elements, then it is called disjoint set. Okay, next আমি চালো difference of two set. Difference বুলি কোৱাৰ লগে লগে suppose দুটা set আছে a আৰু b, a minus b মানে কি হ'ব a minus b এটা নতুন set আমি পাম যত elements কেৱল a ত থাকিব b ত নাথাকে, b minus a টো কি হ'ব যত elements কেৱল b ত থাকিব a ত নাথাকে। ঠিক আছে, গোটেইখিনি আমি ৰিভাইজ কৰি ললো। সো এইখিনি ভিডিওটো ভালকৈ চাবা, নোটছ কৰিবা, ভিডিওটো পোষ্ট কৰি পেলাই নোটছ কৰিবা তোমালোকে। তাৰপিছত কিবা যদি ডাউট থাকে কমেণ্ট বক্সত কাইণ্ডলি তোমালোকে জনাবা, মই তাৰ মানে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকৰ যিবিলাক প্ৰব্লেম থাকে সমস্যা থাকে এইখিনি মই সলভ কৰিবলৈ যথেষ্ট মানে চেষ্টা কৰিম। আৰু ক্লাছবোৰ ৰেগুলাৰ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যদি বুজি পাইছা ভাল লাগিছে ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিবা। ঠিক আছে, নেক্সট ক্লাছত লগ পাম 1.4ৰ